নমস্কাৰ লিনাক্সত জেম্প ইনষ্টলেচনৰ এই স্পোকেন টিউটৰিয়েললৈ স্বাগতম জেম্প হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ ৱেব সাৰ্ভাৰ পেকেজ জেম্প গঠিত হৈছে আপাচি HTTP সাৰ্ভাৰ MySQL ডাটাবেছ স্ক্ৰিপ্টসমূহৰ বাবে ইন্টাৰপ্ৰিটাৰসমূহ PHP আৰু পাৰ্ল প্ৰগ্ৰামিং ভাষাত লিখা হয় পূৰ্বতে এই সফটৱেৰটোক লেম্প বোলা হৈছিল কিন্তু ভুল ধাৰণা নহবলৈ লিনাক্সৰ বাবে ইয়াক জেম্প নামকৰণ কৰা হৈছিল জেম্প ইনষ্টল কৰিবলৈ সহজ জেম্প উইন্ডোজ লিনাক্স মেক OS X আৰু সোলাৰিছৰ বাবে উপলব্ধ মই উবুন্টু লিনাক্স 10.04 ডাঙৰণ ব্যৱহাৰ কৰিছো আপোনাৰ এডমিন এক্সেছ থাকিব লাগিব লিনাক্সৰ বাবে জেম্প ডাউনলোড কৰাৰ প্ৰথম পদক্ষেপ হৈছে লিনাক্সৰ বাবে তলৰ সংযোজনটোৰ পৰা জেম্প ডাউনলোড কৰিব পাৰে http://www.apacifriends.org/en/jemp.html ৱেবছাইটটোলৈ যাওক উইন্ডোজ মেক OS X আৰু সোলাৰিছৰ বাবেও জেম্প ডাউনলোড কৰা সংযোজন উপলব্ধ আমি লিনাক্স সংযোজনৰ বাবে জেম্প নিৰ্বাচিত কৰিম আহক আমি ইয়াত টিপু তললৈ যাওক আৰু ডাউনলোড কৰিবলৈ ষ্টেপ 1ত টিপক এতিয়া জেম্প লিনাক্স 1.7.7ত টিপক আৰু ইয়াক ডাউনলোড কৰিবলৈ পদক্ষেপসমূহ অনুসৰণ কৰক মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো ডেস্কটপত ডাউনলোড কৰি থৈছো এতিয়া টাৰ্মিনেল খুলিবলৈ Ctrl Alt আৰু T কিজ একেলগে টিপক পৰ্দাত টাৰ্মিনেল উইন্ডোখন উপস্থাপন হৈছে কমাণ্ডটো লিখক cd স্পেচ ডেস্কটপ আৰু ডাইৰেক্টৰীটো ডেস্কটপলৈ সলাবলৈ এন্টাৰ টিপক ls কমাণ্ডটো লিখক আৰু ডেস্কটপটোৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক জেম্প ইনষ্টলেচন ফাইলটো ডেস্কটপত উপলব্ধ কমাণ্ডটো লিখক sudo স্পেচ tar স্পেচ xvfz স্পেচ filename স্পেচ -C স্পেচ /opt sudo পাছৱৰ্ডটো লিখক আৰু এন্টাৰ টিপক দুখিত মই ভুল পাছৱৰ্ড দিছিলো সেইবাবে ই মোক সৰি ট্ৰাই এগেইন ভুলটো দিছে শুদ্ধ sudo পাছৱৰ্ডটো লিখক আৰু এন্টাৰ টিপক গতিকে আমি ডাউনলোড কৰা আৰ্কাইভটো সফলভাৱে নিষ্কাশিত কৰিলো এতিয়া কমাণ্ডটো লিখক cd স্পেচ /opt আৰু ডাইৰেক্টৰীটো opt লৈ সলাবলৈ এন্টাৰ টিপক ls কমাণ্ডটো লিখক আৰু opt ডাইৰেক্টৰীৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক জেম্পটো এতিয়া /opt/lamp ডাইৰেক্টৰীৰ ভিতৰত ইনষ্টল হ'ল কমাণ্ডটো লিখক cd স্পেচ lamp ls কমাণ্ডটো লিখক আৰু lamp ডাইৰেক্টৰীৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক পাছৰ পদক্ষেপটো হৈছে জেম্পটো আৰম্ভ কৰা কমাণ্ডটো লিখক sudo স্পেচ /opt/lamp/lamp স্পেচ start আৰু এন্টাৰ টিপক sudo পাছৱৰ্ডটো লিখক আৰু এন্টাৰ টিপক লিনাক্সৰ বাবে জেম্পটো সফলভাৱে আৰম্ভ হ'ল এতিয়া আহক আমাৰ জেম্প ইনষ্টলেচনটো পৰীক্ষা কৰোঁ এই উদ্দেশ্যে মই ফায়াৰফক্স ব্ৰাউজাৰটোলৈ যাম এড্ৰেছ বাৰত http://localhost URLটো লিখক আৰু এন্টাৰ টিপক আপুনি আপোনাৰ ৱেব ব্ৰাউজাৰত http://localhost/jamp/splash.php URLটো দেখিব ই দৰ্শায় যে আপাচি সাৰ্ভাৰটো চলি আছে এতিয়া মই মোৰ হোম পেজটো HTMLত নিৰ্মাণ কৰিম এইটো ৱেব সাৰ্ভাৰত দৰ্শিত হ'ব টাৰ্মিনেলটোলৈ যাওক cd স্পেচ /opt/lamp/htdocs কমাণ্ডটো লিখক আৰু ডাইৰেক্টৰীটো /opt/lamp/htdocs লৈ সলাবলৈ এন্টাৰ টিপক এইটো আমাৰ ৱেব ডাইৰেক্টৰীৰ পথ কমাণ্ডটো লিখক sudo স্পেচ mkdir স্পেচ myhomepage আৰু myhomepage ডাইৰেক্টৰীটো নিৰ্মাণ কৰিবলৈ এন্টাৰ টিপক ls কমাণ্ডটো লিখক আৰু htdocs ডাইৰেক্টৰীৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক কমাণ্ডটো লিখক
cd space my home page directory to my home page লৈ খলাবলৈ এন্টাৰ টিপক এতিয়া মই মোৰ হোম পেজ html ত নিৰ্মাণ কৰিম কমান্ডটো লিখক sudo space gedit space index.html gedit text editor ব্যৱহাৰ কৰি index.html নিৰ্মাণ কৰিবলৈ এন্টাৰ টিপক html শিকিবলৈ অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইটত উপলব্ধ টিউটোৰিয়েলসমূহ চাওক সময় বচাবলৈ মই ইয়াত html কোড এটা কপি পেস্ট কৰিম টাইটেল টেগৰ মাজত লিখা আখৰসমূহ ব্ৰাউজাৰটোত টাইটেল বাৰত দৰ্শিত হ'ব বডি টেগৰ মাজত লিখা আখৰসমূহ ব্ৰাউজাৰটোত দৰ্শিত হ'ব ফাইলটো সংৰক্ষণ কৰিবলৈ সেভ বুটামত টিপক gedit উইন্ডোখন বন্ধ কৰক ফায়াৰফক্স ব্ৰাউজাৰটোলৈ ঘূৰি আহক http://localhost/myhomepage URL টো লিখক আৰু এন্টাৰ টিপক আপুনি চাব পাৰে যে ওয়েব ব্ৰাউজাৰটোত আদৰণি বাৰ্তাটো দৰ্শিত হৈছে গতিকে সেইদৰে আমি জেমটো ইনষ্টল আৰম্ভ আৰু পৰীক্ষা কৰো স্লাইডলৈ ঘূৰি আহক মই এতিয়া স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ বিষয়ে কম http://spoken-tutorial.org/whatisaspokentutorial ত উপলব্ধ কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাব আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ sptutemail@gmail.com ত যোগাযোগ কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/nmeict-intro ত উপলব্ধ আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি সংযোগ কৰাৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকা শুভ বিদায়